তোমাৰ নাম কি? ৰাজন টাইট শ্ৰেণী? দ্বিতীয় শ্ৰেণী ৰোল নং? 1 বিদ্যালয়খনৰ নাম কি? বাবাৰী প্ৰাথমিক বিদ্যালয় আমাৰ জিলাখনৰ নাম কি? তিনিচুকীয়া জিলা তিনিচুকীয়া জিলা ন? অসমৰ ৰাজধানী ক'ত? গুৱাহাটী থেংক ইউ গুৱাহাটী। বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী কোন? ডক্টৰ অনুজ পেগু বৰ্তমান মুখ্যমন্ত্ৰী কোন? হেমন্ত বিশ্ব শৰ্মা হেমন্ত বিশ্ব শৰ্মা। কবিতা আবৃত্তি কৰা। সীতাফল টেঙা ফল আৰু সেয়া ফল কাৰে আমাৰ গাত ধৰিব সুবল পকা ফলবোৰত পৰুৱাই ধৰে মিঠা ফলবোৰত মৌ মাখিয়ে পৰে। ঠিকে আছে বাৰু, কবিতাটো ঠিকে আছে। আহিদ এনে কবিতা 6 গুণ কিমান? 6 গুণ 36 4 5 গুণ 4 গুণ 20 4 5 গুণ 20 ন? 2 দুগুণ 4 2 দুগুণ 4 নহয় জানো? এতিয়া আৰু হেৰিলৈকে আহোঁ। আপোনাৰ বিষয় মাতৃভাষা শ্ৰেণী 2য় শ্ৰেণী মোৰ নম্বৰ 50 আছিলে নহয় জানো? এতিয়া মই প্ৰশ্ন কৰিছোঁ এনেকা। ইয়াত লিখা আছে মৌখিক টেঙা ফল আৰু মিঠা ফল কবিতাটো মুখস্থ হ'ল ন? আহাৰ মানে কি? আহাৰ মানে খাদ্য। উলেকাহঁতে কি কৰিবলৈ গৈছিল? ফুৰিবলৈ। ৰাহুল আৰু ইমানী কাৰ সৈতে বজাৰলৈ গৈছিল? দেউতাৰ সৈতে। ৰেচিয়াৰ দেউতাকে কি কৰে? খেতি কৰে। জোপোহাৰ আঁৰত কোন লুকাইছিল? কেৰ্কেটুৱা। ছাগলীৰ ডিঙিত টিলিঙা কেইটা বাজিলে কেনে শব্দ হয়? টিলিং বাজে। তৰালীহঁতৰ ছাগলীজনীৰ কেইটা পোৱালি আছিল? 2টা পোৱালি। 2টা পোৱালি আছিলে নহয় জানো? 2টা পোৱালি। 3বিধ পাচলিৰ নাম লিখা। কোমোৰা, বেঙেনা, কেৰেলা। ইয়াত লিখা বুলি কৈছে, ক'লে হৈ যায় আৰু। এতিয়া 3বিধ বনৰীয়া জন্তুৰ নাম কোৱা। হাতী, হৰিণ, হাতী। ভালকে কোৱা। হৰিণ, হাতী, বান্দৰ। বান্দৰ। 3টা ৰঙৰ নাম কোৱা। ৰঙা, সেউজীয়া, নীলা। নহয় জানো? ঠিক আছে বাৰু, তেনেহ'লে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীজনৰ নামটোতো ক'লেই নহয় জানো? এতিয়া কোৱা এজন গায়কৰ নাম কোৱা। জুবিন গাৰ্গ। আৰু নাই নেকি? এই ভূপেন সেতু বুলি আছে নহয়, ভূপেন হাজৰিকা নাই নেকি? এটা ক'লেই হ'ল আৰু জুবিন গাৰ্গ, বৰঠাকুৰ। বিদ্যালয়ত পালন কৰা এটা উৎসৱৰ নাম কোৱা। গুণোৎসৱ। দুৰ্গা পূজাত কোন ঋতুত হয়? শৰৎ ঋতুত। মাঘ বিহুত কি কৰা হয়? মেজি জ্বলাই। তুমি জনা 3বিধ খেলৰ নাম কোৱা। ক্ৰিকেট, ফুটবল। আৰু কি? ইয়াত মই কি ক'লো প্ৰশ্নটো ভালকে শুনি লোৱা। তুমি জনা 3বিধ খেলৰ নাম কোৱা। ক্ৰিকেট, ফুটবল। আৰু কি? ফুটবল। আৰু কেঞ্চেল হ'ল। ৰচিতনা। কি আছিলে 3টাটো কওকচোন ভালকে। ক্ৰিকেট, ফুটবল, ৰচিতনা। বিহুত ব্যৱহাৰ হোৱা 4বিধ বাদ্যযন্ত্ৰৰ নাম কোৱা। ঢোল, পেঁপা, টকা। আৰু নাই নেকি? কি ক'লে ভালকে? ঢোল, পেঁপা, টকা। আচ্ছা, ঠিক আছে। 4বিধ বুলি কৈছে, 3টাই হ'ল।
চাৰিটা ক'বলৈ কৈছে পে হা পেপা পেপা লুপে লুপে কি লুপে লুপে আছে জানো লুপে নাই নহয় হা থাল বুলি কয় ঢোল থাল গগনা পেপা পেপা শুনিছ নাই নিচু পেপা শুনিছা কৈছা সা তেনেহ'লে ক'বলৈ কেলৈ নোৱাৰিলে ঢোল পেপা গগনা বুলি তেনেকুৱা নানা ধৰণৰ বস্তু বাদ্যযন্ত্ৰ আছে নাই আছে এইটো বিষয় কোৱা ভালকৈ পঢ়িবা আৰু ভালকৈ জানা আইঅ পৰিলাংকা গম পালে নাই মনত ৰাখিলেনে থাকিলো ঠিক আছে বাৰু ইমানতে ভাই বাই ৰাইজক ভাই বাই দি দে এনেকৈ বাই বাই ঠিক আছে সে বাবু পরিবেশ একদম তাত্তই না অকলক কৰে পরিবেশ